কৃষ্ণ হৰি অজয় জগজীৱ মোৰে প্ৰাণ মোৰ প্ৰাণ ধন বান্ধৱ মুৰাৰী শ্ৰৱণে আনন্দে শুনিছো গোবিন্দ তুমি দিন দুখ হাৰি মোৰে জীৱধন গোপীনাথ প্ৰাণ গোপীনাথ পখিলো হৰণে মোৰে প্ৰাণ মন মজিয়া ৰহুক তোমাৰ চৰণে দুগুটি অক্ষৰ ৰাম নাম শ্ৰীৰাম নাম অমিয়া মাধুৰী জুৰে অতি সুকুমল পৰম মংগল হবে মনোৰথ পুৰে জয় জয় নিত্ৰ নিৰঞ্জন নিত্ৰ নিৰঞ্জন দেৱ শিৱ সনাতন পৰম ভয় তোমাৰ শৰণ তাপে তিনি বিনাশন পৰম ভয় তোমাৰ শৰণ তাপে তিনি বিনাশন কৃষ্ণ হৰি ৰাম করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয় তুমিহে রাম করুণা নিধি তোমাত কৃপা পিনে নাহিকে শুদ্ধি তোমাৰ চৰণে কৰিছোঁ আশ অৰুণ পদৰ তলে দিও কবাস তোমাৰ চৰণে কৰিছোঁ আশ অৰুণ পদৰ তলে দিও কবাস চিদানন্দৰ উপায় বিশ্বত পত্ৰাদি হেতবে ত্ৰাপত্ৰয় বিনাশায় শ্রীকৃষ্ণায় বয়ম নমঃ শ্রীকৃষ্ণায় বয়ম নমঃ কৃষ্ণ কৃষ্ণ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাৰ স্থলী নৰনাৰায়ণ স্বৰূপ সমস্ত ত্ৰিবেণী গংগা সদৃশ মোৰ অতি শ্ৰদ্ধাৰ আইসকল পবিত্ৰ আত্মাধাৰী গোপবালক সদৃশ কণ কণ শিশুসকল জয় জয়তে সমস্তজনৰ চৰণত এই পবিত্ৰ আসনৰ পৰা আমি সেৱা নিবেদন জনাইছোঁ ভগৱন্ত পুৰুষে আপোনাসবক কুশলে ৰাখিছে আৰু কুশলে থকাৰ কাৰণে আমি পুনৰ এনেকুৱা এটা শুভদিন শুভ মুহূৰ্তত আহি উপস্থিত হৈছোঁ ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ পাইছোঁ এয়া আমাৰ প্ৰতি থকা ভগৱন্তৰ কৃপা সেয়েহে সমস্তজনৰ হৈ আমি ভগৱন্তৰ চৰণত সেৱাভাগী অৰ্পণ কৰিছোঁ যাতে ভগৱন্তই সমস্তকে কুশলে ৰাখে আমি খুব সুন্দৰ পাঠ পৰ্যালোচনা কৰি থকা হৈছে আপোনালোকে জানে যিসকল আহিছে আৰু যিসকল কিবা কাৰণত আহিবলৈ অসুবিধা হৈ আছে তেখেতলোকক আমি অকণমান যোৱা পাঠতনো কি হৈছিল বা কেনেধৰণে আমি আগবাঢ়িছিলোঁ তাৰ অকণমান ইংগিত বুজিবৰ কাৰণে আগবঢ়াইছোঁ আমি ইতিমধ্যে ভাগৱতৰ প্ৰথমৰ পৰা আৰম্ভ কৰি তৃতীয় স্কন্ধত প্ৰৱেশ কৰি আছোঁ তৃতীয় স্কন্ধৰ আমি শেষৰ ভাগলৈ গৈ আছোঁ হয়তো আৰু কিছুদিনৰ পাছতে তৃতীয় স্কন্ধ সমাপ্তি ঘটিব তৃতীয় স্কন্ধৰ এটি সুন্দৰ পাঠ কপিল দেৱহতী সংবাদ এই সম্পৰ্কে আলোচনা কৰি থকা হৈছে যোৱাবাৰ আমাৰ গৃহস্থী সংসাৰখনত স্বামী স্ত্ৰী
যি ভক্তি, এই ভক্তিৰ কথাবিলাক কদম দেৱহূতি স্বামী স্ত্ৰীৰ মাজেদি আমাক বহু কথা জানিবলৈ দিছে। এখন ঘৰত কেনেকৈ এগৰাকী ভাৰ্যাই স্বামীক সেৱা শুশ্ৰূষা কৰিব লাগে তাৰ স্পষ্ট দৰ্শন ইয়াত দিছে। আমি সৰ্বসাধাৰণতে আমি মুখেৰে কৈ থাকোঁ কেৱল মাত্ৰ আইগৰাকী অৰ্ধাংগিনী, ধৰ্মৰ পত্নী, বাপজনৰ অৰ্ধ দায়িত্ব আইগৰাকীয়ে পায়, এয়া আমি কৈ থাকোঁ সচৰাচৰ। কিন্তু আমি আইগৰাকীয়েনো কেনেকৈ স্বামীৰ পৰা অৰ্ধ সম্পত্তি পায়, কেনেকৈ অৰ্ধ অংশন পায়, এই সম্পৰ্কে আমাক এই পাঠটিৰ জৰিয়তে যোৱা পাঠত আমাক জনাইছে। যিদিনা স্বয়ম্ভু মনু আৰু শতৰূপা আয়ে তেওঁলোকৰ স্নেহৰ কন্যা দেৱহূতিক কদম ঋষি আশ্ৰমত আহি কদমক গতাই দিলে, সেইদিনাৰ পৰা দেৱহূতি আয়ে স্বামীৰ যি ধ্যান ধাৰণা ভক্তি কাৰ্যত ওতঃপ্ৰোতভাৱে জড়িত হৈ স্বামীক সহায় কৰি আছে। স্বামীক কোৱা নাছিল ভাৰ্যাগৰাকীয়ে কোনোদিনেই যে মই নৱবিবাহিতা, আপুনি মোক ফুৰাবলৈ নিয়ক, আপুনি মোক সুখত ৰাখক, মই বিচৰাৰ ধৰণে আপুনি মোক দিব লাগিব, যিহেতুকে মই আপোনালৈ বৈবাহিক সূত্ৰে বিয়া সোমাইছোঁ। এই কথাখিনি কিন্তু দেৱহূতিয়ে কোনোদিনেই কোনো কাৰণতে কোৱা নাছিল। এজন সিদ্ধ পুৰুষে সাধনাত সিদ্ধ হৈ থকা এজন ঋষিয়ে যেতিয়া ঈশ্বৰৰ ধ্যানস্থ হ'ল, যাতে তেওঁৰ স্বামীয়ে কোনো কাৰণতেই ঈশ্বৰ সেৱাত যাতে দুখ নহয়, বাধা নাথাকে, তেনেধৰণে তেওঁ শুশ্ৰূষা কৰিবলৈ ধৰিলে। এনেধৰণে কৰোঁতে কৰোঁতে দেৱহূতি এটা সময়ত নিজৰ স্বাস্থ্য অৱনতি ঘটিল, হাড়ে চালে লাগিলে। এই কথাষাৰ কদম ঋষিয়ে নাজানে, তেওঁ যে ভাৰ্যাই তেওঁক শুশ্ৰূষা কৰোঁতে কৰোঁতে এনেকুৱা এটা অৱস্থা পাইছেগৈ। আৰু যিদিনা কদম ঋষিয়ে ভগৱন্তৰ চৰণত সেৱা কৰি 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 ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ল, সেইদিনা দেৱহূতিক দেখি তেওঁ আচৰিত হৈছিল যে ইমান সুন্দৰ এগৰাকী দীপলী কন্যা মোক সেৱা শুশ্ৰূষা কৰোঁতে কৰোঁতে তেওঁ স্বাস্থ্য অৱনতি ঘটিল। আৰু লগে লগে ভগৱন্ত পুৰুষৰ পৰা তেওঁ যি কৃপা পাইছিল, সেই কৃপাৰ জৰিয়তে দেৱহূতি আইক আশীৰ্বাদ প্ৰদান কৰিলে। আৰু আশীৰ্বাদ প্ৰদান কৰাৰ লগে লগে দেৱহূতি আই আগৰ নিচিনা সুন্দৰ স্বাস্থ্য হ'ল। এইটোৱে কাহিনী আছিল। ইয়াৰ পৰা আমাৰ জানিবলগীয়া বুজিবলগীয়া এই কথাটো আছে, আমাৰ গৃহস্থী সংসাৰখনত এজন বাপে যদি নামঘৰৰ কৰ্মতে হওক, সমাজৰ কৰ্মতে হওক বা সন্তৰ সেৱাৰ ব্যৱস্থাতে থাকক, যদি আইগৰাকীয়ে কেনেবাকৈ সেই কাৰ্যত সহায় কৰে, তেন্তে বাপজনৰ জীৱনলৈ যিকণ পুণ্য আহে, অকণমান কমাই দিয়ক, যিকণ পুণ্য আহে সেই পুণ্যকণ কিন্তু আইগৰাকীয়েও পাব। এই কথাটো অকণমান দিয়ক, অকণমান কমাই দিয়ক, হ'ব হ'ব। এই কথাটো কিন্তু ভাগৱতে আমাক জনালে। আজি আমি জানিব লাগিব এই কথাটো যে ভাগৱত আমি পঢ়ি থাকিলেই নহ'ব, ভাগৱতৰ মাধ্যমেদি আমি জীৱনশৈলীত আমি প্ৰয়োগ কৰিব লাগিব। যদি বাপজনে পূবফালে মূৰ কৰি কৰ্ম কৰিছে, যদি আইগৰাকী পশ্চিমফালে হয়, তেতিয়াহ'লে কেতিয়াও ভকতি নিহিজে। এতিয়া আমাৰ ঘৰবিলাকত বা সংসাৰবিলাকত, সমাজ ব্যৱস্থাবিলাকত সকলো নহয়, প্ৰায় তেনেকুৱা দেখা যায়। বাপজনে যদি কেতিয়াবা ৰাইজৰ কামত প্ৰৱৰ্তন হৈছে বা আগবাঢ়িছে, আইগৰাকীয়ে পাছফালৰ পৰা হাকোটা দি টানিছে যে এইটো কাম কৰিব নালাগে। কিন্তু ভাগৱতে সেইটো কথা কোৱা নাই। ভাগৱতে এই কথাটো কৈছে, যিহেতুকে আমি পঢ়ি গ'লোঁ এইখিনি কথা, আমাৰ যিসকল বাপ আছিলে তেওঁলোকে শুনিছে যে বাপজনে যদি ক'ৰবাত পুণ্যকৰ্ম কৰি আহিছে, তাৰ অৰ্ধ কিন্তু আইগৰাকীয়ে পাবই। এইটো দেৱহূতিয়ে পালে। বাপজনে যেতিয়া ধ্যানস্থ হৈ 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 ভগৱন্তৰ কৃপা পালে, যেতিয়া আইগৰাকী যেতিয়া স্বাস্থ্য শুকাই ক্ষীণাই গ'ল, আৰু কদম ঋষিয়ে যেতিয়া দেৱহূতি আইক আশীৰ্বাদ দিলে, লগে লগে দেৱহূতি আই স্বাস্থ্য পুনৰ সুন্দৰ হৈ ঘূৰি আহিল। নহয়নে বাৰু? এয়া ভাগৱতে কৈছে, ভাগৱতৰ এই কথা আছে। গতিকে আমাৰ আইসকলক উদ্দেশ্যি কৰি কৈছোঁ, আজি গোটেই কথাখিনি আমাৰ আইসকলৰ হৈয়েও ইয়াত ওলাব, বেয়া পাব নালাগে।
আমি সংশোধনী হ'ব লাগে। আমাৰ যিসকল আই আছে, যিহেতুকে আমি জীৱনভৰ এজন স্বামী ওচৰত খাম বুলি আহিলোঁ, স্বামীজনক শুশ্ৰূষা কৰাটোৱে আমাৰ প্ৰত্যেকগৰাকী ভাৰ্যাৰ দায়িত্ব আৰু কৰ্তব্য, অধিকাৰ কিন্তু নহয়। আমি আজি অধিকাৰৰ ওপৰত গুৰুত্ব দিওঁ, মই পাব লাগিব, মই এইখিনি হ'ব লাগিব, মোক কিয় নিদিব, নহয়নে বাৰু? এইটো অধিকাৰ। কিন্তু এগৰাকী আয়ে যদি স্বামীক ভবাৰ দৰে শুশ্ৰূষাখিনি কৰি থাকে, সকলো শুশ্ৰূষা মানে মই এইটো কথা কোৱা নাই যে চাহ জলপান জুতি লগাই দিয়াটো। শুশ্ৰূষা মানে কি? ক'ৰবালৈ যাওঁতে তেওঁ কাপোৰকেইডোখৰ ধুই পখালি বোলে জগ বাপ হ'ব, মই গৰুটো আজি ময়ে বাৰু চাম, কথা এটা কৈছোঁ। তেনেধৰণে যদি ভাল কামৰ কাৰণে, আকৌ বেয়া কামৰ কাৰণে নহয়, ভাল কামৰ কাৰণে তেওঁ ক'ত গৈছে? নামঘৰলৈ গৈছে। তেওঁ ক'লৈ গৈছে এই কথাটো জানিব লাগিব। তেওঁতো ক'ৰবাত চুৰ কৰিবলৈ যোৱা নাই, তেওঁ ভাল কামৰ কাৰণে গৈছে। এই কৰ্মবিলাকত যদি প্ৰত্যেকগৰাকী ভাৰ্যাই স্বামীজনক যদি শ্ৰদ্ধা কৰি আগবঢ়াই দিয়ে, স্বামীজনৰ কৰ্মত অগ্ৰগতি লাভ হ'ব, আৰু সেই কৰ্ম কৰি যিখিনি তেওঁ পুণ্য আৰ্জন হৈ আহিব, তাৰ কিন্তু আধা অংশ আইগৰাকীয়ে ঘৰত থাকিয়ে পাব। এইটো মই কোৱা কথা নহয়, ভাগৱতে কৈছে। আৰু হয়ো সেইটো কথা, হয়ো। কেলৈ হয়? কাৰণ তেওঁ অৰ্ধাংগিনী। যদি বাপজনে চুৰ কৰে, মানুহগৰাকী যদি চুৰণী হয়, ডাক্তৰ যদি কৰে ডাক্তৰণী হয়, মাষ্টৰ যদি কৰে মাষ্টৰণী হয়, তেওঁ মাষ্টৰণী নোহোৱাকৈ মাষ্টৰণী বুলি কোৱা হয়। গতিকে তেওঁ যদি ভকত হয় বাপজন, তেওঁ ভকতনী হ'বই। তেওঁ সেৱা কৰিছে, শুশ্ৰূষা কৰিছে। গতিকে দেৱহতী আয়ো তেনেকুৱা ধৰণৰ এটা পৰ্যায় পালেগৈ। কদম ঋষিৰ আশীৰ্বাদত দেৱহতী আই সুস্থপুষ্ট হ'ল। আৰু দেৱহতী আই কি কৰিছে? প্ৰত্যেকগৰাকী আয়ে এটা সপোন থাকে, আশা থাকে, ভাৱনা থাকে। মই কৈছিলোঁ যোৱাবাৰ, কি আছিলে? মাতৃ হোৱাৰ সপোন প্ৰত্যেকগৰাকী আয়ে ভাবে, স্পষ্ট কথা। সাংসাৰিক জীৱনটোৱে সেইটো। এইবিলাক ভাগৱতে বাধা কৰা নাই আমাক। ভাগৱতে কি কি কথা বাধা কৰা নাই? সংসাৰ কৰিবলৈ বাধা কৰা নাই, সতী সন্তান জন্ম দিবলৈ বাধা কৰা নাই, আমি খেতি বাতি চাকৰি কৰি ভোগ ঘৰ দুৱাৰ বনাবলৈ বাধা কৰা নাই। কিন্তু ভাগৱতে এইটো কথা কৈছে, সকলো কৰা, কিন্তু লগতে মোকো লৈ দিয়ক। মোকো তুমি ভাবি থাকা ৰাতিপুৱা গধূলি, তোমাক মনা কৰা নাই নহয়। আপুনি কৰক, যিমানখিনি মন যায়, যিমানখিনি আপোনাৰ সামৰ্থ্য, আপোনাক ভগৱন্তে কৃপা কৰিছে, সিমানখিনি কৰ্ম কৰক। কিন্তু এই কথাটো কৈছে যে তুমি সেইখিনিতে বৰ্তি হৈ নাথাকিবা, ৰাতিপুৱা গধূলি মোকো অকণমান লগতে লৈ যাবাচোন, মই তোমাক কৃপা কৰি থাকিম নহয়। এই কথাটো কিন্তু ভাগৱতে আমাক কৈ আছে। দ্বিতীয়তে কৈছে, এগৰাকী আই মনৰ বাঞ্ছা পূৰ্ণ কৰাটো স্বামীৰ দায়িত্ব। মই আগমুহূৰ্তলৈকে ভাৰ্যাসকলৰ কথা ক'লোঁ। অকল যে ভাৰ্যাসকলে স্বামীজনক শুশ্ৰূষা কৰি থাকিব লাগিব, চাহ জলপান জুতি লগাই চব কৰিব, স্বামীজনে যি মন যাব তাকে কৰিব, ভাৰ্যাগৰাকীয়ে নীৰৱে শুনি থাকিব লাগিব, এনেকুৱা কথা আকৌ ভাগৱতে নাই কোৱা। আজি কদম ঋষিয়ে কি কৰিছে? ঈশ্বৰক সাধনা কৰিছে কিবা এটা প্ৰাপ্তিৰ কাৰণে। কোনোবা এজন বাপে বেপাৰ কৰিবলৈ গৈছে, বজাৰলৈ গৈছে, কেলৈ গৈছে? ঘৰখন পৰিচালনা কৰিবৰ কাৰণে। তেওঁ বজাৰৰ পৰা অহাৰ পাছত বা বজাৰলৈ ওলাই যোৱাৰ সময়ত আইগৰাকীত কিছুমান দায়িত্ব থাকে। এমুঠি খুৱাই পঠোৱা, অহাৰ পাছত এমুঠি ঘটিটো উলিয়াই মুখখন ধুই পখালি চাহ অকণমান দিয়াটো এইটো আইগৰাকীৰ দায়িত্ব। কেলৈ দায়িত্ব? বাপজনে যি কৰ্ম কৰিছে সেই কৰ্মটো ঘৰখনৰ কাৰণে কৰিছে। গতিকে আজি কদম ঋষিয়ে যিটো সিদ্ধ বা সাধনা কৰিছে, সেয়া তেওঁ ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে কৰিছে। তাৰ অংশ দেৱহতী আয়েও পাইছে। এনেধৰণে কৰাৰ পাছত আই দেৱহতীয়ে কদম ঋষিৰ ওচৰলৈ আহি আহি মিচিক মাচাকে কওঁ নকওঁ ভাৱেৰে, লাজুক ভাৱেৰে কৈছে যে সেই স্বামী, আপোনাৰ সেৱা শুশ্ৰূষা কৰি আছোঁ, আৰু আপুনি মোক আশীৰ্বাদ কৰিলে, সেইখিনিলৈকে ভালেই আছে। কিন্তু মোৰ এটা ভাৱনা আছে, আপুনি স্বামী হিচাপে মোৰ ভাৱনাটো অকণমান পূৰ্ণ কৰিব। বোলে ভাৱনাটো কি? যে মই মাতৃ হ'ব বিচাৰোঁ। মাতৃ হোৱাৰ যিটো সোৱাদ, সেই সোৱাদটো লাগে, অৰ্থাৎ সন্তান জন্ম দিব লাগে। তেতিয়ালৈকে তেওঁলোকে এইবিলাক ভবা নাই। আমাৰ আগতে বোলে কালি বিয়া পাতিলোঁ, কাইলৈ পাছতে বোলে নহয়, বোলে সতী সন্তান হ'লেই, সেইটো নহয়। সতী সন্তান হোৱাৰ আগত তেওঁলোকে বিয়া বাৰু পতাৰ পাছত পুনৰ আকৌ ধ্যানস্থ হৈছে। ভাল কথা এইবিলাক, জানিবলগীয়া কথা সেইবিলাকে। আমাৰ বোৱাৰীবিলাকে বা আমাৰ যুৱকসকলে এই কথাটো জনা দৰকাৰ, এটা ভাল সন্তান জগতলৈ নমাই আনিবৰ কাৰণে কি কৰিব লাগিব? ধ্যানস্থ হ'ব লাগিব, ধ্যান কৰিব লাগিব। গৰু ছাগলীয়ে জন্ম দিয়াৰ আগতে পালে পালে, যেতিয়াই মন যায় তেতিয়াই নহয়। বাগতে এইটো কথা কোৱা নাই। আজি আমি দুখী হৈছোঁ, আজি আমাৰ জীৱনলৈ দুখ অহাৰ মূল কাৰণ সেইটো। আমি এই কথাবিলাক আগতে জানিব লাগিছিল, নাজানিলোঁ। আৰু আজি আমি জানিছোঁ, ভাগৱত আমি যেতিয়া লাইন বাই লাইন পঢ়িছোঁ, সেই কথাখিনি জানিছোঁ যে বিয়াৰ পতাৰ পাছত কমচে কম আমি ধ্যানস্থ হ'ব লাগিছিল, সাধনা কৰিব লাগিছিল। কি সাধনা? ঈশ্বৰ সাধনা কৰিব লাগিছিল যে মোক এটি ভাল সন্তান তুমি দিয়া। আৰু সেই ঈশ্বৰে সেই সন্তানটো ক'ৰ পৰা আনি দিয়ে? সেই গোপবালকবিলাকৰ মাজৰ পৰা এটি সন্তান আপোনাক দিব। আপোনাক ভাৰ্যা পাবৰ কাৰণে কদম ঋষিয়ে ধ্যানস্থ হৈছিল। সেই ভাৰ্যাগৰাকী ক'ৰ পৰা আনি দিলে? সেই বৃন্দাবনৰ গোপীসকলৰ মাজৰ পৰা দেৱহতীক আনি দিলে। আমাক গোপসকলৰ মাজৰ পৰা এটা গোপ লাগে, আমাক সেই ভাৰ্যা লাগে বৃন্দাবনৰ গোপীসকলৰ মাজৰ। এই ক'ৰবাত অধে পধে ঘূৰি ফুৰা ভাৰ্যা নালাগে। সেইটো কাৰণে আমি কি কৰিব লাগিব? ভগৱন্তক খুজিব লাগিব।
কাৰণ সেই ভাল ভাল সন্তানবিলাকৰ ভঁৰালটো ভগৱন্তৰ লগত আছে। সেই গোপ বালকবিলাক যিবিলাক দেখিলে মন মুহি যায়, বোলে আমি এনেই ভাল সন্তান এটা বিচাৰিলে হ'বনে? লোকক দেখাক দেখি মই কৈছিলোঁ যে এডৰা ধান সুন্দৰভাৱে দেখিলেই যে ময়ো খেতি কৰিম যেন লাগে, কিন্তু ধানডৰাৰ আঁৰত এজন কৃষকৰ কিমান হাড় ভঙা পৰিশ্ৰম লুকাই থাকে। গতিকে আমাৰ যিসকল বোৱাৰী আহিছে বা যিসকল যুৱক আহিছে, মই তেওঁলোকৰ উদ্দেশ্যে কৈছোঁ, আমাৰ বাপসকলেতো সেইখিনি সামৰিছে। তেওঁলোকে বা বাপসকলেও ভৱিষ্যতে কাৰোবাক ক'ব যে এটি ভাল সন্তান নমাই নিবৰ কাৰণে বিয়া পতাৰ পাছত কমচে কম ঈশ্বৰক খুজিব লাগিব যে মোক দিয়া ভাল সন্তান এটা জগতৰ কল্যাণৰ কাৰণে। আৰু কপিল আহিলে ভগৱান ৰূপে কদম ঋষিৰ আহ্বান বহুত সাধনা কৰিছে, আৰু সেই সাধনাত আই দেৱহূতিয়ে বিচাৰিছিল। এনেধৰণে বিচৰাৰ লগে লগে কদম ঋষিয়ে তেওঁ মায়াৰ বলেৰে এখন বিমান প্ৰস্তুত কৰি উলিয়ালে, যিখন বিমানত খুব সুন্দৰ সুন্দৰ ঘৰ আছে, দাসী আছে, তেওঁলোকক আলপৈচান ধৰা লৈ গ'ল ফুৰাবলৈ মনটো ভাল লাগিবৰ কাৰণে। কিন্তু আই দেৱহূতিৰ ইমানখিনি কথা যদিও দেখুৱাইছে, মনবোৰ ভাল লগা নাই। ভাল ভাল ঘৰ দেখুৱাইছে যদিও ভাল লগা নাই। তেওঁ কেৱল কেনেকৈ তেওঁ স্বামীয়ে তেওঁক সন্তানৰ উপযোগী কৰি তোলে। আৰু স্বামীগৰাকীয়ে জানিছে যে ভাইজাগৰাকীৰ মন বেয়া। আমিও জানো আমাৰ ভাইজাগৰাকী কেতিয়াবা অসন্তুষ্ট হ'লে মুখতে গম পাওঁ, একো নকলেও বুজি পাওঁ। মই কওঁ কেতিয়াবা আইসকলৰ অকণমান এটা চাউনিতে এখন এখন ৰামায়ণ লুকাই থাকে, কৈ দিব তেওঁলোকে, একো নমতাকৈ কৈ দিব পাৰে, বহুত কথা কৈ দিব পাৰে। কথা এটা কৈছোঁ নহয়নে বাৰু? এইটো স্বামীসকলে বুজি পায় যে মোৰ আইগৰাকী যে জগৰ লাগিছে। ঠিক তেনেকৈ দেৱহূতি আইও মনৰ ভাৱনাবিলাক আনন্দ নাই। কদম ঋষিয়ে জানিছে যে নাই, আইগৰাকীক মই যিমানবোৰ দিছোঁ এইবোৰ সন্তুষ্ট নাই। তেতিয়া আইগৰাকীক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ ঔৰসৰ পৰা নৱবিধ বীৰ্য স্থাপন কৰিলে, 9গৰাকী কন্যা দেৱহূতিৰ গৰ্ভত প্ৰতিষ্ঠা কৰিলে। আৰু সেই 9গৰাকী কন্যা এই জগতৰ আটাইতকৈ সতী সাধনী, 9গৰাকী সতী সাধনী। অনুসূয়া আই যি শিলক চাউল বনাই পেলাইছে, আপোনালোকে অনুসূয়া আইৰ কথা মই কৈছোঁ আগত। অনুসূয়া আই অতি দেখিলে বিয়া দিছে, অৰুন্ধতী আই, এইবিলাক একদম সতী। ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অনুসূয়া আয়ে গাখীৰ খুৱাইছে, কেঁচুৱা বনাই দিলে, ইমান সতী। সীতাই হিংসা হৈছিল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে গৈ দেৱলোকত ক'লে মৰ্ত্যলৈ যোৱা। সীতাক কৈছে তোমালোকে সতী সতী কৈ থাকা। লক্ষ্মীয়ে কৈছে মই স্বামী কাষতে থাকোঁ, মই সতী। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ক'লে নহয়, মৰ্ত্যতহে সতী আছে। বোলে কোন সতী? অনুসূয়া আই। নাই, সীতাই মানি নলয়। প্ৰমাণ কৰিব লাগিব। যোৱা, তোমালোকে এনেই ক'লে নহ'ব, প্ৰমাণ কৰা। আহিলে, আহি পেলাই 3জন ব্ৰাহ্মণৰ বেশত আহিছে। আহি পেলাই অনুসূয়াই ক'লে যে আই, আমি অতিথি হিচাপে আপোনাৰ ঘৰতে বঞ্চিম, আমাক এমুঠি অন্ন প্ৰদান কৰিব লাগে। বোলে আমি চাউল লৈ আহিছোঁ, আপুনি চাউল দিব নালাগে। হ'ব। লগে লগে তেওঁ উলিয়াই দিলে চাউলখিনি শিল। আৰু অনুসূয়া আয়ে ঈশ্বৰক ধ্যান কৰি সেই শিল পানীত দিলে, লগে লগে অন্ন হৈ তেওঁলোকক ভোজন কৰাই দিলে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে তবত মানিলে। এয়াহে সতী। ঈশ্বৰক ধ্যান কৰি তেওঁলোকে কি কৰিলে? চাউলকো অন্ন বনাই দিব পাৰে। গুচি গ'ল স্বৰ্গলৈ, আকৌ ঘোষণা কৰিলে নাই নাই, অনুসূয়াই সতী। নহ'ব, এবাৰ আকৌ যোৱা, আকৌ প্ৰমাণ কৰা। এবাৰ দুবাৰ কৰিলে নহ'ব। এবাৰ আহিলে, আহি পেলাই অনুসূয়া আই মায়া আছেনে নাই এই কথাটো প্ৰমাণ কৰি চাবলৈ বিচাৰিলে। 3জন ব্ৰাহ্মণ আকৌ আহিলে। আহি পেলাই অনুসূয়াই ক'লে যে আই, আমি অন্ন গ্ৰহণ কৰিব বিচাৰোঁ। বোলে কৃপা হওক, আমি কৰোৱাব পাৰিম। বোলে এটা চুক্তি আছে, তুমি উলংগ হৈ আমাক অন্ন প্ৰদান কৰিব লাগিব। অনুসূয়া সতী। 3জন ভকতৰ আগত উলংগ অৰ্থাৎ বস্ত্ৰহীন হিচাপে অন্ন প্ৰদান কৰাটো সৰু কথা নেকি? তেতিয়া কিন্তু অনুসূয়াই এটা কথা ক'লে সেই গুৰুসকল। অনুসূয়াই জানিছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তথাপিতো স্বামীৰ ওচৰলৈ গ'ল। স্বামীক ক'লেগৈ, সেই গুৰুদেৱ, 3জন ভকত বৈষ্ণৱ আহিছে, তেওঁলোকক অন্ন প্ৰদান কৰিব লাগে, তেওঁলোকক কিন্তু মই বিবস্ত্ৰ হৈ দিব লাগে। স্বামীয়ে জানিছে, তেওঁলোক সাধনা পুৰুষবিলাকে সকলো জানে। বোলে যোৱা, পিতৃ মাতৃৰ ওচৰত সন্তান উলংগ হোৱাটো কোনো ডাঙৰ কথা নহয়। পিতৃ মাতৃৰ ওচৰত সন্তান উলংগ হৈ থাকে। আমি সন্তান তেওঁলোকৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমাৰ পিতৃ। যোৱা, তুমি উলংগ হৈ দিব পাৰিবা, দি দিয়া। যেতিয়া অনুসূয়াই উলংগ হৈ অন্ন লৈ আহিলে, তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিশু ৰূপ ধৰিলে। সেইটো ৰূপত থাকিব নোৱাৰিলে আৰু তেওঁতো বাক্য পূৰণ কৰিলে। লগে লগে তেওঁলোকে শিশু হৈ গ'ল। কাৰণ এগৰাকী উলংগ মাতৃৰ কোলাত শিশু থাকিব পাৰে,
দুটা কথা মনত ৰাখিব দেই। পিতৃ মাতৃৰ আগত সন্তান উলংঘ হ'ব পাৰে আৰু সন্তানৰ আগত আকৌ পিতৃ মাতৃ উলংঘ হ'ব পাৰে। আমি হওঁ নহয়, আমি বৃদ্ধকালততো আমি উলংঘই হওঁ। পিতৃ মাতৃ আমাক ল'ৰা ছোৱালীয়ে উচ্চকা কৰিব, এই ব্যৱস্থাটো আছে। আজি মাক এগৰাকীয়ে কোনোবা এটা সন্তানৰ আগত কাপোৰ সলাওঁতে মেলোঁতে উলংঘ হয়, সন্তানৰ তাৰ কাৰণে মায়াও নাহে বা মাকগৰাকীও নাহে। যেতিয়া অনুসূয়া আয়ে বিবস্ত হৈ অন্ন দিবলৈ আহিলে, লগে লগে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কি হ'ল? শিশু হৈ গ'ল। আপোনালোকে ফটোবিলাক দেখিব, ক'ৰবাত অঁকা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিশু হৈ আছে। যেতিয়া শিশু হৈ গ'ল, দেৱলোকত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাই, থৰ থৰকৈ কঁপিবলৈ ধৰিলে। লক্ষ্মী এতিয়া মানুহ নাই, কি হ'ল বোলে মৰ্ত্যত গৈ শিশু হৈ আছে। লগে লগে সীতা, লক্ষ্মী আই সকলো আহি গ'ল আৰু স্তুতি কৰিবলৈ ধৰিলে অনুসূয়াক, আই আমাক সন্তান ঘূৰাই দিয়ক, নহ'লে আমাৰ স্বৰ্গ পৰিচালনা নহয়। ব্ৰহ্মা বিষ্ণু মেইন কেইজনী নাই, তাতো এখন বডি আছে নহয়। সেইগৰাকীহঁত আই দেৱহূতিৰ গৰ্ভত কদম ঋষিয়ে জন্ম দিছে। 9গৰাকী অৰুন্ধতী আই, বহুত কি কাৰণ। গতিকে এই যে 9গৰাকী আই ইমান সতী জন্ম দিলে, কিহৰ কাৰণে দিলে? ঈশ্বৰৰ কৃপা। আৰু ঈশ্বৰৰ কৃপাত হোৱাৰ পাছত এইবাৰ কদম ঋষিয়ে কৈছে দেৱহূতিক যে মই তোমাক তোমাৰ বিচৰাৰ ধৰণে মই 9গৰাকী কন্যা দিলোঁ, এতিয়া মই আৰু ক'লৈ যাওঁ? মই সন্ন্যাস ধৰ্ম পালন কৰোঁ। তেতিয়া আইগৰাকীয়ে কৈছে যে মই 9গৰাকী কন্যা, মই 9জনলৈতো বিয়া দিবই লাগিব। বিয়া দিয়াৰ পাছত মই অকলশৰীয়া হ'ম। আমাৰ কথাবোৰে কথা, বেলেগ কথা নাই, হয়নে বাৰু? প্ৰত্যেকগৰাকী আয়ে যদি কন্যা সন্তান থাকে, কন্যাকেইগৰাকী বিয়া দিয়াৰ পাছত মই কাৰ লগত খাম? তুমিতো সন্ন্যাসলৈ গুচি যাবা, 9জনী 9 ঘৰলৈ দি দিম, মোৰ কি হ'ব? দেৱহূতি আই কদম ঋষিক কৈছে। তেতিয়া কদম ঋষিয়ে কৈছে যে তোমাক তোমাৰ বিচৰা মতে মই দিলোঁ। তেতিয়া দেৱহূতি কৈছে যে মোক আৰু এটি সন্তান দিয়া, পুত্ৰ সন্তান, যাক লৈ মই জীয়াই থাকিব পাৰোঁ। তুমি গ'লেও যাবা, সন্ন্যাস ধৰ্ম পালন কৰিবা। প্ৰত্যেকগৰাকী মাতৃয়ে এটি পুত্ৰ সন্তান বিচাৰে, বয়সত তেওঁ আলপৈচনত যাতে দিনকেইটা কটাব পাৰে, হয়নে বাৰু? উদ্দেশ্য সেইটোৱে নহয় জানো? প্ৰত্যেকে একদম সঁচা অৰ্থত আমাৰ মনৰ ভাৱনা কথাখিনি ভাগৱতে কৈ আছে। পুত্ৰ সন্তান এটা কেলৈ বিচাৰোঁ? কন্যাই কি আমাক নাচাব নি? এবেলা চাব। মই দেখিছোঁ এতিয়া আমাৰ যিসকল লোক এতিয়া সৰহসজ্জাত হৈ আছে, কন্যাই এচেঙা আহি চাবহি, এদিন খুব লাধু কৰিব, কিন্তু তেওঁ ঘৰখন থকাৰ কাৰণে তেওঁ স্বামী তাগিদাত গুচি যাব লাগিব। কিন্তু পুত্ৰজনে উৰে ৰাতি উৰে কাল তেওঁ শুশ্ৰূষা কৰিব, তাৰ কাৰণে পুত্ৰ সন্তান লাগে। অৰ্থাৎ পুণ্যমৰ নৰখনৰ পৰা বাচিবৰ কাৰণে আমাক এটি পুত্ৰ সন্তান প্ৰয়োজন হয়। আৰু সেই পুত্ৰ সন্তানটো আই দেৱহূতিয়ে স্বামী কৰ্মৰ পৰা বিচাৰিছে যে তুমি সন্ন্যাস ধৰ্ম পালন কৰিবলৈ বিচাৰিছা, যোৱাগৈ, কিন্তু মোক এটি পুত্ৰ সন্তান দি থৈ যোৱা।